জীৱনত আমাক ধন টকা পইচা বিত্ত এইখিনি কিয় লাগে? ধন টকা পইচা উদ্দেশ্য নহয় নহয়। ধন মানুহে কিয় অৰ্জন কৰে? আমাৰ আধ্যাত্মিক কাৰণে দুই প্ৰকাৰৰ বিত্তৰ কথা কৈছে, এটা পৰকালৰ বিত্ত, এটা ইহকালৰ বিত্ত, হয় নে নহয়? ধৰ্মায় যশস্থায় কামায় স্বজনায় চ পঞ্চবিধ বিভজতি বিত্ত। পাঁচটা কামৰ বাবে বোলে এইখন জগতত মানুহক ধনৰ প্ৰয়োজন। পাঁচটা কাম কি? ধৰ্মৰ উদ্দেশ্যে। প্ৰথমটো ধৰ্মৰ উদ্দেশ্য। ধৰ্ম বুলি ক'লে কেৱল এটা সংজ্ঞাবদ্ধ পৰম্পৰাৰ কথা কোৱা হোৱা নাই। ধৰ্ম বুলি ক'লে এটা বিস্তৃত সংজ্ঞা। দিনটোত আমাৰ যে জীৱনৰ চাৰি পুৰুষাৰ্থৰ কথা কৈছে, ধৰ্ম অৰ্থ কাম মোক্ষ, চাৰি পুৰুষাৰ্থ। দিনটোত আমি এই চাৰিটা পুৰুষাৰ্থৰ বাবে অকণমান সময় দিব লাগে। ৰাতিপুৱা শুই উঠি অকণমান সময় ধৰ্মৰ বাবে দিব লাগে। ৰাতিপুৱা শুই উঠিলে গা পা ধুই ঈশ্বৰক অকণমান সময় দিয়ে, সেইখনটো কৰিব পাৰে সকলোৱে, হয় নে? দ্বিতীয়তে অৰ্থ। বিদ্যালয়লৈ যে গৈছে, শিক্ষা প্ৰাথমিক উদ্দেশ্য নহয়, প্ৰাথমিক উদ্দেশ্য অৰ্থই। কৰ্মক্ষেত্ৰলৈ যোৱা যোনটো অৰ্থ হয় না, সেইখিনি হ'ব অৰ্থক দিয়ক, কামত দিয়ক। পাৰিবাৰিক যিখিনি ভাৱ, কাম মানে কেৱল স্ত্ৰী পুৰুষৰ মাজত হোৱা ক্ৰিয়াটোকে কাম বুলি গ্ৰহণ কৰা হোৱা নাই। কাম শব্দে সকলো সাংসাৰিক কৰ্ম কোৱা হৈছে। সাংসাৰিক কৰ্ম দায়িত্ববিলাক পালন কৰি থাকিলে অকণমান সময় কামৰ অৰ্থে হওক। মুখ্যৰ কথা কেতিয়া ভাবিলে? যেতিয়া সকলো কাম কৰি দিনটোৰ পৰা আজৰি হ'ব, এই শয়নলৈ যোৱাৰ আগমুহূৰ্তত মুখ্যৰ চিন্তা, প্ৰভু মই নিজ বুদ্ধিৰে দিনটোত ভুল শুদ্ধ নিজ বুদ্ধিৰে যেনেদৰে ঢুকি পালোঁ তাক আচৰণ কৰি সমস্ত কৰ্ম তোমাকেই অৰ্পণা কৰি মই এতিয়া শয়ন লৈছোঁ। শয়নৰত নাৰায়ণৰ ধ্যান কৰি শয়নত গুচি যাওঁ। আজিকালি মানুহৰ চকুত টোপনি নাইকিয়া হৈ গৈছে। চকুত টোপনি কেতিয়া আহিব? যেতিয়া আমাৰ বিচনাখন আৰামি। বিচনাখন আৰামি মানে এইটো কথা কোৱা হোৱা নাই একদম বোলে ধুনীয়া মেট্ৰেছ আছে, একদম কপাহী কোমল, সেইটো আৰাম নহ'ব পাৰে। তক্তাখনত শুই থকা জনো আকৌ আৰামছে হ'ব পাৰে। কিয়? সেইকাৰণে আমাৰ কি দিলে? শুবলৈ যাওঁতে তাত গুৰুৱে নিন্দা। গাৰুটোত চাবচোন ইমান সূক্ষ্মভাৱে সংস্কাৰ আৰু আচাৰ দিয়া হ'ল, যেতিয়া গাৰুটোত মূৰটো থোৱা হয়, আমাৰ অসমীয়া গাৰুটোত কেতিয়াও ভৰি লাগিব নিদিয়ে। মানুহে খোৱা গাৰুটোত, হয়নে? গাৰুটোত বহিবলৈ নিদিয়ে। কিয়? গাৰুটোত কি ভবা হয়? গুৰুৰ অভয় চৰণ। নিজ গুৰুৰ অভয় চৰণ ৰূপী গাৰুটোৰ মাথাতে বিচনাখনৰ নিচে আছে, এইখিনি আৰু ভজনত আহে, হয়নে? সেইটো আচাৰ ধৰ্মৰে যেতিয়া তেওঁ শয়নলৈ যাব, তেওঁ বেয়া সপোন দেখিবনে? সম্ভৱ নহয়। বেয়া চিন্তা মনলৈ আহিবনে? সম্ভৱ নহয়। তেওঁ টোপনি নাহিবনে? নাহে। যদি বাওঁ নাখিকাই প্ৰাণবায়ু চলি আছে তেতিয়া সোঁ কাটি লয়, সোঁ নাখিকাই চলি থাকিলে বাওঁ কাটি লয়। আৰামছে সিমানলৈকে নিৰ্ণয় দিয়া আছে মুখ্যৰ চিন্তন। কাৰণ হৃদয়ৰ তিনিটা অৱস্থাই আছে, জাগ্ৰত, নিদ্ৰিত আৰু সুষুপ্তি। এতিয়া শৰীৰটো চেতন মন অৱচেতন মন দুইটা শক্তি আছে, এইটো জাগ্ৰত অৱস্থা। যেতিয়া শুই যাওঁ নিদ্ৰিত অৱস্থা। সুষুপ্তি যিখিনি সময়ত ইন্দ্ৰিয়ৰ প্ৰবৃত্তি পৃথক ৰূপত নাথাকে, সকলো ইন্দ্ৰিয় এক পৰমাত্মাৰ লয় প্ৰাপ্ত হয়। গভীৰ নিদ্ৰাৰ অৱস্থা হৈছে সুষুপ্তি। সাৰ পোৱাৰ লগে লগে আকৌ ইন্দ্ৰিয়বিলাক নিজ নিজ স্থানলৈ গুচি আহে। সেইখিনি সময়তো কোন জাগৃত হৈ আছে? শুইহে আছিলো মই, মোক মাতিলে বোলে, মোক মায়ে মাতিলে স্যাৰ, বোলে উঠচোন আলহী এজন আহিছে। উঠচোন বুলি কোনে শুনিলে? মইতো শুই আছিলো। কোনোবাই শুনিলে কাৰণে মোৰ শৰীৰটো জাগ্ৰত কৰিলে। শুই থকা সময়ত তেতিয়াহ'লে কোন সাৰ পাই আছিল? আৰু যদি মই কওঁ যে মই সাৰ পাই আছিলো, তেতিয়া শুই আছিলো। সেইখিনিতে যাত্ৰাটো আৰম্ভ হৈ যায়। কোন আছে? মই মাধুৰ্য বুলি কওঁতে মোৰ জন্মগত শৰীৰটো ৰাখি স্থিতি অনুসৰি যিটো নাম দিয়া হ'ল, নামটোৰ কথাই কৈছো। মাধুৰ্য মোৰ নামহে। সৰু ল'ৰাটোকো দুখ সোধা হয়, বোলে বোপাই গাটো ভাল পাইছে, বোলে গাটো ভাল পোৱা নাই, মোৰ গাটো বুলিহে কয়, মই বেয়া বুলিতো নকয়। মানে শাস্ত্ৰ জ্ঞান নথকাজনৰ, শাস্ত্ৰ নপঢ়াজন ব্যক্তিৰ ভিতৰো ঈশ্বৰৰ যে অংশ, সেই চেতনাটো দিছে। শৰীৰটোৰ কথা কওঁতে মই বেয়া বুলি নকওঁ, মোৰ গাটো বেয়া বুলিহে কওঁ, হয়নে নহয়? জ্ঞান সকলোকে দিছে, খালি তাক আৰু অকণ পৰিষ্কৃত কৰাটো প্ৰয়োজন, তেতিয়া স্পষ্টতা আহে। আৰু সেই স্পষ্টতাৰ কথা ক'বলৈতো প্ৰসংগত ধেৰ ওলাই যায়, নহয় যে প্ৰথমতে গুৰুৰ ওচৰলৈ গৈ সেই ভগৱন্তক চিন্তনৰ ৰাখি কথা মনত ৰাখিবলৈ চাৰিটা কথা। পুৱা গধূলা সেই বাক্যৰে ঈশ্বৰৰ দুখটো চিন্তন। কাৰণ নাস্তিক সেইজন নহয় যিজন ঈশ্বৰ নাই বুলি কৈছে। নাস্তিক সেইজন, মই ঈশ্বৰৰ কথা কৈছো কিন্তু ঈশ্বৰ আছে বুলি মই মানিব পৰা নাই। নাস্তিকটো মই ন, প্ৰথমতে মানিব লাগিব। ভগৱন্ত ক'ত প্ৰকাশ হয়? ভাৱত।
শৰাইখনত থকা মাহ প্ৰসাদটো ভগৱন্তই খাবলৈ আহে নে নাই? ভগৱন্ত পূৰ্ণই যেতিয়া পূৰ্ণত্ব গ্ৰহণ কৰে, ব্ৰহ্মাৰ্পণম ব্ৰহ্ম হবিৰ ব্ৰহ্মজ্ঞ ব্ৰহ্মনাহতম তেনৈব ব্ৰহ্ম গন্তব্যম ব্ৰহ্ম কৰ্ম সমাধিনা। ব্ৰহ্মই যেতিয়া কিবা এটা বস্তু গ্ৰহণ কৰে তেতিয়া সি পূৰ্ণ হৈ থাকে, কাৰণ তেওঁ পূৰ্ণ। আমি অপূৰ্ণ, সেইকাৰণে আমি চুইলে চোৱা হৈ যায়, হয়নে? ঈশ্বৰকতো আমি দিব পাৰোঁ। সংসাৰত দুটি ব্যক্তিত্ব এনেকুৱা আছে যাক কোনেও একো দিব নোৱাৰে, একো দিব নোৱাৰে। প্ৰথমটি ব্যক্তিত্ব হৈছে ভগৱান। ভগৱানক একো দিব নোৱাৰে। কি দিম? সকলোৰে অধিকাৰীটো তেওঁ, আপোনাৰো আছে কিন্তু তেওঁ কিন্তু, হয়নে? দ্বিতীয়তে এজন শুদ্ধ ভক্ত। কি দিম? তেওঁক দিবলৈ হাতততো একো নাই। তেওঁক না শ্ৰদ্ধাৰ প্ৰয়োজন, না তেওঁ মানৰ প্ৰয়োজন, না জ্ঞানৰ প্ৰয়োজন, না অপমানৰ প্ৰয়োজন, একোৰে সৈতে তেওঁ মতলব নাই, হয়নে নহয়? তেতিয়াহ'লে আমি ঈশ্বৰক কিয় দিম? শৰাইখন ইত্যাদি ইত্যাদি। কাৰণ সেই বস্তুটোৱে কি বুজায়? তেওঁৰ প্ৰতি থকা ভাৱটো, হয়নে? মই ভগৱানক এই বেয়া মুখকেইটা দিছো নে বেয়া বুটকেইটা দিছো, গাঁৱৰ কোনেও নেদেখে, কিন্তু তেওঁ দেখিব, তেওঁ দেখি আছে। ভগৱানৰ ক্ষেত্ৰত সেইকাৰণে আটাইতকৈ উত্তমতকৈ উত্তম বস্তুটো প্ৰয়োগ কৰিব লাগে। আমি ভগৱানৰ ক্ষেত্ৰত আটাইতকৈ অধমতকৈ অধম বস্তুটো কেতিয়াবা প্ৰয়োগ কৰোঁ। ঘৰত আপোনাৰ এই উমিয়ে ধৰা চাউল কেইটামান যে মই এইকেইটা সকামত দি দিবা, কাম নাই। মই সকলোৱে ভাৱনাটো কোৱা নাই, এনেকুৱাও কেতিয়াবা হৈ যায়। চিকচিকীয়া পইচাটো মোলে পাৰি নামভক্তত ভৰাই দিয়ে, এনেকুৱা কেতিয়াবা হৈ যায়। এইটো কোৱা নাই যে ভগৱানে পইচা বিচাৰিছে কাৰোবাৰ পৰা, ভগৱানে চাউল বিচাৰিছে। সেই বস্তুটোৱে কি বুজায়? ভাৱটো বুজায় ন। কাৰোবাৰ সামৰ্থ্যতা নাই, তেওঁ নিদিয়াকৈ ভক্তিৰ অধিকাৰী হৈছে। কিন্তু মোৰ যদি সামৰ্থ্যতা আছে, দিয়াটো কপটতা কৰিব নালাগে, সঁচা হৈ দিয়ে। আৰু যেতিয়া শুদ্ধ ভাৱত ভগৱন্তৰ সন্মুখলৈ গৈ সি চিন্তন হয়, চিন্তনে প্ৰভাৱ পেলায়। ক'ত? চিন্তনৰ প্ৰভাৱে স্বাধ্যায় আহে, অৰ্থাৎ নিৰন্তৰ তাক অভ্যাস। আৰু যেতিয়া নিৰন্তৰ তাক অভ্যাস কৰা যায়, সি তেতিয়া চিত্তত স্থিৰ হয়। আৰু যেতিয়া চিত্তত স্থিৰ হয়, তেতিয়া আকৌ চিন্তনৰ বাবে চেষ্টা কৰিব নালাগে, অৰ্থাৎ মানসপটত বহি গ'ল আৰু তেওঁ বেলেগকে চেষ্টা কৰিব নালাগে। কথা পাতি আছো, কথা পাতি থাকিলে ঈশ্বৰৰ চিন্তনে আন্তৰিকভাৱে হৈ থাকে। সেই স্থিতিটো আমাক লাগে, কাৰণ চিন্তনত ইমান গুৰুত্ব এটা দিয়া আছে। এইটো কংস, ইমান বোলে দুৰ্দন্ত দৈত্য পাপীয়ে মানুহ আছিল। কংসই অন্তিম সময়ত কৃষ্ণৰ সমান গতি পালে ন। কিয়? চিন্তনৰ জৰিয়তে। খাওঁতে উঠোতে বহুতে কৃষ্ণৰ প্ৰতি ভয় সোমালে, কৃষ্ণৰ সমান ৰূপ চিন্তা কৰি গুচি গ'ল। ষষ্ঠতে বৰ্ণনা আহে মহাৰাজ ভৰতৰ, সকলো এৰি থৈ হৰিক চিন্তনৰ বাবে নিবিষ্ট হৈছিল। কিন্তু ঈশ্বৰৰে লীলা যে সামান্য হৰিণ পোৱালি এটা নোহগ্ৰস্ত হৈ অন্তিম সময়ত হৰিণ পোৱালিটোৰ কথা মনলৈ আনিলে। আৰু দ্বিতীয় জন্ম হৰিণ ৰূপত, কাৰণ নিয়ম ভাৱ স্মৰণে নিত্যম তৈৰ্যম দেৱ কলেবৰম তন্ত্ৰমে অতি কুন্তীয় সদাতন ভাৱ ভালকে ভাবিব লাগে। আৰু কষ্টত আছে তাতোতকৈ তেনেকে আমি ধনাত্মকটো ভাবিব পাৰোঁ। কাৰণ জিঅ'য়েহে জিঅ' চিগনেল পায়, জিঅ'য়ে এয়াৰটেলৰ চিগনেল নাপায় ন। মোবাইলটোতে যেতিয়া আহে, সেইটো মোৰ ভিতৰত যদি ভাল চিন্তাখিনি থাকে, মই আৰু বেয়া মাজত থাকিলেও মোৰ জীৱনলৈ ভালখিনি আহিবই। আৰু মই আৰু ভাল পৰিৱেশত মোৰ ভিতৰত যদি বেয়া চিন্তাখিনি আছে, জীৱনলৈ বেয়াখিনি আহিব, নহয় জানো? সেইকাৰণে ভিতৰৰ চিন্তনটো ভাল হ'ব। আৰু তাকেইতো দেখুৱাইছে ভগৱান কৃষ্ণৰ আবিৰ্ভাৱৰ জৰিয়তে। কৃষ্ণই কেতিয়া অৱতাৰ গ্ৰহণ কৰে? ভগৱান কৃষ্ণৰ প্লেনিংটো চাওকচোন, চিধাই তেওঁ নাহে। ভগৱন্তৰ 6 প্ৰকাৰৰ অৱতাৰ আছে। অংশ অৱতাৰ, অংশাংশ অৱতাৰ, কলা অৱতাৰ, আৱেশ অৱতাৰ, পূৰ্ণ অৱতাৰ আৰু পৰিপূৰ্ণতম অৱতাৰ। ব্ৰহ্মা আদি প্ৰজাপতিসকল বোলে ঈশ্বৰৰ অংশ অৱতাৰ। অৱতাৰ এই কাৰণেই কোৱা হয় অৱতৰতি কি অৱতাৰ, যি স্বয়ংক্ৰিয়ভাৱে নিজক প্ৰকট কৰিবলৈ সামৰ্থ্যৱান, তেওঁকে অৱতাৰী পুৰুষ বুলি কোৱা হয়। আমি মানুহৰ ক্ষেত্ৰত লগাইনো অৱতাৰী পুৰুষ বুলি ভুল কথা। মানুহ স্বতন্ত্ৰ নহয়, নিজৰ মতে নাই অহা নহয়, নিজৰ মতে যাবলৈ পাম না, ভগৱন্তহে। সেইকাৰণে ভগৱানৰ সংজ্ঞাটো কেতিয়াও মানুহৰ সৈতে জড়িত কৰিব নালাগে। আজিকালি তেনেকুৱা কিছুমান ওলাইছে, সেইটো ক'ব নোৱাৰে বা ক'ব নালাগে, তেতিয়া ভগৱন্তৰ স্থিতিটো অৱনমিত কৰে। আৰু যাই হওক, ব্ৰহ্মা আদি প্ৰজাপতিসকলক অংশ অৱতাৰ বুলি কিয় কোৱা হৈছে? কাৰণ প্ৰত্যক্ষ ৰূপত নিজ অংশে সৃষ্টিৰ প্ৰথম জীৱ সেই ব্ৰহ্মাই, হয়নে? অংশাংশ অৱতাৰ। ব্ৰহ্মা আদি প্ৰজাপতিসকলৰ সৃষ্টিত
প্ৰত্যক্ষ তেওঁৰ অংশৰে যিসকল আবিৰ্ভাৱ হৈছে অৰ্থাৎ 9জন প্ৰজাপতি ঋগু পুলক পুলস্ত বশিষ্ঠ অত্ৰি অংগিৰা তেনে 9জন প্ৰজাপতি সকল হৈছে বুলি ঈশ্বৰৰ অংশাংশ অৱতাৰ কলা অৱতাৰ মৎস্য কুৰ্ম ভগৱন্তৰ কলা অৱতাৰ আবেগ অৱতাৰ ভগৱান দত্তাত্ৰেয় ঋষভ দেৱ কপিল প্ৰভু এইসকল বোলে ঈশ্বৰৰ আবেগ অৱতাৰ বৰাহ নৃসিংহ ভগৱন্তৰ পূৰ্ণ অৱতাৰ কিছু কিছু কথা মোৰ এইটো আবেগ অৱতাৰ বুলি ওলাই গৈছিল কিন্তু নহয় ভগৱান বৰাহ নৃসিংহ ভগৱন্তৰ পূৰ্ণ অৱতাৰ আৰু যেতিয়া ভগৱন্তৰ চতুৰ্বিহু ৰূপত আহে তেতিয়া সেই স্বৰূপকো পূৰ্ণ অৱতাৰ বুলি কোৱা হয় চতুৰ্বিহু নিজকে কৃষ্ণই 4টা ৰূপত বিস্তাৰ কৰে বাসুদেৱ প্ৰদ্যুম্ন অনিৰুদ্ধ আৰু শংকৰ ভগৱান ৰাম ভৰত লক্ষ্মণ শত্ৰুঘ্ন 4টি ৰূপত আহিছিল তেতিয়া পূৰ্ণ অৱতাৰ বুলি আমি সহজতে কওঁ পূৰ্ণ কৃষ্ণ ভগৱান কৃষ্ণকে পৰিপূৰ্ণতম স্বৰূপ ভগৱন্তৰ পূৰ্ণতম অভিব্যক্তি হৈছে কৃষ্ণ এইটো নহয় যে কৃষ্ণৰ ৰূপটো মানুহে কল্পনা কৰি লোৱা প্ৰকৃততে ভগৱান নিৰাকাৰ নিৰাকাৰ শব্দৰ এইটো অৰ্থ নহয় যে যাৰ কোনো আকাৰ নাই প্ৰথমতে সূৰ্যৰ ৰশ্মিলে চাই সূৰ্যৰ নিৰাকাৰ যেনেই লাগে আৰু অকণমান জানিলেহে গম পাই যে নহয় ৰশ্মিৰ উৎস এটা আছে যাৰ আকাৰ এটা আছে নিৰ্গতা আকাৰ অস্মাৎ চ নিৰাকাৰ য'ৰ পৰা সমস্ত আকাৰ নিৰ্গত হৈছে তেওঁ হৈছে নিৰাকাৰ যাৰ আকাৰ নাই তেওঁ নিৰাকাৰ নহয় নহ'লে মানুহে ভাবিবও পাৰে ন কৃষ্ণৰ ৰূপটো মানুহে কল্পনা কৰিলেও মানুহৰো দুখন হাত ভগৱানৰো দুখন হাত আছে বুলি নহয় বাপেক চাইহে পুতেক চাই বাপেক কেতিয়াও নহয় পিতৃৰ গুণ বৈশিষ্ট্যহে পুত্ৰৰ জড়িত প্ৰকাশ পুত্ৰৰ গুণ বৈশিষ্ট্য পিতৃৰ জড়িত প্ৰকাশ পোৱা সম্ভৱ নহয় হয়নে ঈশ্বৰে 84 লক্ষ জীনৰ ভিতৰত মনুষ্য হয়তো শ্ৰেষ্ঠত্বকে ক'লে কাৰণ এইটো নিজৰ অনুৰূপত সৃষ্টি কৰিলে সেইবাবে সৃষ্টিৰ সকলো তত্ত্ব শৰীৰটোত পোৱা যায় সৃষ্টিখন নিৰ্মাণ হৈছে 24টা তত্ত্ব আৰু সেই 24টা তত্ত্বৰে মনুষ্য শৰীৰটো গঠিত নহয় জানো পঞ্চ কৰ্মেন্দ্ৰিয় আছে পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ তন্মাত্ৰ শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ পঞ্চ মহাভূত ভূমি অগ্নি জল বায়ু আকাশ আৰু মন বুদ্ধি অহংকাৰ চিত্ত এই 4টা অন্তৰেন্দ্ৰিয় হৈ 24টি তত্ত্ব হয়নে আৰু সেই 24টি তত্ত্বক একোজন অধিষ্ঠাতা দেৱ দিলে হয়নে সাক্ষী ৰূপত কাৰণ আমি মিছা কথা নকওঁ আমি মিছা কথা কওঁ নাক কাণ চকু মুচতে মিছা কথা কলে ভগৱানে সাক্ষী এজন ববাই দিলে কোনো মিছা কথা ক'ব নোৱাৰিব কৰ্ণত দিগগণ নাসিকাত অশ্বিনী কুমাৰ নেত্ৰত আদিত্য মুখত অগ্নি জিভাত বৰুণ পদত বিষ্ণু হস্তত ইন্দ্ৰ লিংগত প্ৰজাপতি বিজ্ঞত মিত্ৰ মনত চন্দ্ৰ অহংকাৰৰ পুত্ৰ বুদ্ধিত বাসুদেৱ হয়নে ইন্দ্ৰিয় একোজন অধিষ্ঠাতা দেৱতা আছে আৰু একোটা বিষয় আছে কাৰণ ইন্দ্ৰিয় দেৱতা বিষয় 3টা সংযুক্ত হৈ আছে এই 3টা যেতিয়ালৈকে সংযমিত নহয় তেতিয়ালৈকে তেওঁ ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰে সেইকাৰণে কি কৰে তাৰ শুদ্ধতাটো ক'ৰ পৰা আহিব অন্নৰ পৰা বাক্যৰ পৰা আৰু কৰ্মৰ পৰা যাক আমি আচৰণ বুলি ক'ব পাৰোঁ এই 3টা প্ৰাথমিক সংস্কাৰ কৰা বিষয় যাৰ জৰিয়তে এজন ব্যক্তি সংস্কাৰী হ'ব পাৰে আৰু আমাৰ গোটেই নীতি নিয়মবিলাক এই 3টাৰ বাবে অন্নৰ বাবে বাক্যৰ বাবে আৰু কৰ্মৰ বাবে সকলো নীতি নিয়ম যদি বহল দৃষ্টিভংগীৰে চাওঁ এই 3টাৰ কথাই পাকে পকাৰে কৈছে কাৰণ সংস্কাৰ ইহঁতৰ পৰা আহে আৰু ভগৱান কৃষ্ণ বোলে আমাৰ যে 4 যুগৰ বিধান আছে ন সত্যত এটা দাপৰ কলি 17,28,000 সত্য 12,96,000 ত্ৰেতা 8,64,000 দ্বাপৰ 4,32,000 কলি এই 4,43,20,000 বছৰে এটা দিব্য যুগৰ ভিতৰত 4টা যুগ সোমাই থাকে আৰু এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মনন্তৰ হয় 14টা মনন্তৰ লাগি এটা কল্প এই 71টা দিব্য যুগৰ যিটো 28 সংখ্যক দাপৰ যুগ তেতিয়া ভগৱান কৃষ্ণ বোলে নিজে আহে 28 সংখ্যক এইটো 28 সংখ্যক কলি যুগ ইয়াৰ আগতো 27টা কলি যুগ পাৰ হৈ গ'ল ইয়াৰ পাছতো পাৰ হ'ব ভগৱান কৃষ্ণ কেতিয়া আহে বোলে অষ্টবিংশতিতম দাপৰ কলি কৃষ্ণ ভৱিষ্যতি 28 সংখ্যক দাপৰ কৃষ্ণ নিজে আহে সেইকাৰণে দশমৰ লীলাখিনি এটা স্পেচিয়েলিটি আছে দশম বুলি ক'লে সাধাৰণ ৰাইজৰ মনতো এটা বিশেষ ভক্তি আছে ভাগৱতৰ প্ৰতিয়ে ভক্তি আছে কিন্তু দশম স্কন্ধ বুলি ক'লে অকণমান বিশেষ ভাৱ এটা আছে কিয় ভাৱ এটা আছে ভাৱটো থকাৰো প্ৰয়োজন আমি নাজানো যে দশমত এনেকুৱা কি বিশেষ আছে যাৰ বাবে দশম স্কন্ধ বুলি ক'লে মানুহৰ অকণমান বেলেগ এটা ইম্প্ৰেশ্যন জাগি আহে এইটো কথা সুকীয়া যে দশমত কৃষ্ণ জন্মৰ কথা কৃষ্ণ জন্মৰ কথা আছে বুলি এনেকুৱা এটা বিশেষ ভাৱ আহিছে মনটোৱে যে কৈছে কয় ন দশম স্কন্ধ বুলি ক'লে অকণমান বেলেগ এটা ভাৱ
কাৰণ ভগৱন্তে কোনোবাখিনিত অকণমান ছিগনেল এটা দিব বিচাৰে যে সম্পৰ্ক এটা যে আছে, মনত পেলোৱাৰ সময় আহিছে, নহ'লে কেনেকৈ ভাৱ অহা সম্ভৱ? জগতখনত শব্দ, স্পৰ্শ, ৰূপ, ৰং, গন্ধ অবিহনে কাকো ভাল পোৱা, প্ৰেম কৰা সম্ভৱ নহয়। ক'ব পাৰিবনে কোনোবাই যে এনেকুৱা এজন মানুহক ভাল পাওক, যাওক জীৱনটোত স্পৰ্শ কৰিব নোৱাৰে, প্ৰেম কৰিবনে? ভুল হয়তো নকৰে। এনেকুৱা এজন মানুহক ভাল পাওক যাৰ আপুনি ৰূপটো দেখা নাই, সম্ভৱ হ'বনে? কেতিয়াও সম্ভৱ নহয়। এই যে কোৱা হৈছে যে জগতত প্ৰেম শব্দটো সম্ভৱ নহয় বুলি, এই কাৰণে কাৰণ ইয়াত সকলোৰ এটা ভিত্তি আছে, হয় স্পৰ্শ, হয় ৰূপ, হয় গন্ধ, হয় ৰস, তন্মাত্ৰৰ কোনোবা এটা কিবা এটা জড়িত হৈ আছে। কিন্তু ভগৱানৰ ক্ষেত্ৰত আপুনি চাওকচোন, নিজকে যদি আমি চাওঁ, ভগৱানকতো আজিলৈকে আমি কোনো স্পৰ্শ কৰি পোৱা নাই, পাইছো জানো? ভগৱানক না আমি ৰূপটো দেখিছো আজিলৈকে, প্ৰত্যক্ষ নাই দেখা, না ভগৱন্তৰ আগমনৰ কিবা সংকেত পাইছো, নাই পোৱা। ৰূপ, ৰস, গন্ধ একো পোৱা নাই, কিন্তু তথাপি তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে। কেনেকে আছে? আৰে যিজনক দেখা নাই, যিজনক শুনা নাই, যিজনক স্পৰ্শ কৰি পোৱা নাই, তেওঁৰ প্ৰতি কেনেকে থকাটো সম্ভৱ? সেয়াইতো প্ৰেমৰ শুদ্ধ স্বৰূপ। য'ত কোনো স্পৰ্শ নাই, য'ত কোনো ৰূপ নাই, য'ত কোনো দৰ্শন নাই, য'ত কোনো গন্ধ নাই, তথাপি তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি, সেইখিনিতে প্ৰেমৰ সাৰ্থকতা। নহ'লে বাকী সকলোৰে এটা কিবা এটা ভিত্তি আছে। ইয়াৰ কোনোবা এটা আঁতৰাই দিয়ক, সকলো আচল চকটো তেতিয়া ওলাই দিব। গোটেই খেলখন ছালখনৰহে, ছালখন আছে কাৰণেই কৈছে এইখন এৰিবাই দিলে নাম মই আপোনাৰ ওচৰত যাম, আপুনি মোৰ ওচৰলৈ আহিব। আৰু ছালখনৰ মৰ্যাদাটো, মান সন্মানটো এই কাৰণে ইয়াত প্ৰাণ থকাৰ কাৰণে। যেতিয়া প্ৰাণবায়ু ওলাই যায়, শৰীৰটো কিমান বিকৃত হৈ যায়। আমিতো দেখিছো ন, মহাৰাজ যুধিষ্ঠিৰক এই বকৰূপী ধৰ্মই সুধিছিল যে সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথাটো কি? বোলে মানুহে দেখি আছে, মানুহৰ চকুৰ সন্মুখতে নিত্য মানুহৰ জন্ম হৈ আছে, নিত্য মানুহৰ মৃত্যু হৈ আছে, কিন্তু মাজৰ সময়কণতে মানুহে নিজকে অমৰ যেন অনুভৱ কৰে। হয়ো হয় নহয়, চকু আগতে দেখি আছো, নিমিষতে মৰি গৈছো, চকুৰ আগতে দেখি আছো, নিমিষতে জন্ম হৈছে, কিন্তু মাজৰ সময়ছোৱাত যেন মইহে মই আৰু এইটো অনুভৱত থাকে। এইটোৱে হৈছে মায়া। মায়া বুলি বেলেগ কিবা এটা নাই।